অৱশেষত বহু জল্পনা কল্পনাৰ অন্তত মিত্ৰতা পাশত আবদ্ধ হৈছে ৰাইজৰ দল আৰু জাতীয় কংগ্ৰেছ। যোৱাকালি ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা 5 ঘণ্টা জুৰি এখন বৈঠকত দুয়োটা দলে মিত্ৰতাত জড়িত হোৱাৰ কাৰণে চিলমোহৰ মাৰিছে। গতিকে এতিয়া নিবদ্ধ হ'ব দৃষ্টি যে গৌৰৱ, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ এক হ'ল আৰু এতিয়া এই তিনিজনে বিজেপিক পৰাজিত কৰিব পাৰিবনে? নমস্কাৰ, আপোনালোকে চাই আছে আমাৰ চেনেল নজনা কাহিনী। আজি ভিডিঅ'টোত আমি আলোচনা কৰিম কংগ্ৰেছ, জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ যি সন্মিলিত বিৰোধী মিত্ৰজোঁট গঠন হৈছে। এই মিত্ৰজোঁটে ভাৰতীয় জনতা পাৰ্টীক পুনৰবাৰ অসমত চৰকাৰ গঠনৰ পৰা বাধা দিবলৈ সক্ষম হ'বনে? প্ৰথমবাৰৰ কাৰণে যদি আমাৰ ভিডিঅ' চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। বিধায়ক অখিল গগৈয়ে উল্লেখ কৰিছিলে যে 2026 চনৰ বিধানসভাৰ নিৰ্বাচনত তেওঁ হ'ব ভাৰতীয় জাতীয় কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেচাডৰ। তেওঁৰ মুখ্য লক্ষ্য হৈছে ফেচিষ্ট বিজেপি চৰকাৰক যিকোনো প্ৰকাৰে এইবাৰ অসমত চৰকাৰ গঠনৰ পৰা উৎখাত কৰা, বিজেপি চৰকাৰক পৰাজিত কৰা, আৰু সেইকাৰণে তেওঁ বিগত 6 মাহ ধৰি কংগ্ৰেছ দল তথা অসমৰ সকলো বিৰোধী দলক একজোট কৰিবৰ কাৰণে তেওঁ চেষ্টা চলাই আছিলে। কিন্তু বিগত 45 দিনে তেওঁ চেষ্টা চলাই চৰমভাৱে ব্যৰ্থ হৈছিলে। তেওঁ সংবাদমেলত উল্লেখ কৰিছে কংগ্ৰেছৰ সৈতে তেওঁ কেতিয়াও মিত্ৰতা নহয় আৰু কংগ্ৰেছৰ এই ভুলৰ কাৰণে বিজেপিয়ে অসমত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব। কিন্তু যোৱাকালি ডিব্ৰুগড়ত এখন বৈঠক অনুষ্ঠিত হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ আৰু ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈৰ মাজত। আৰু উক্ত 5 ঘণ্টা জোৰা বৈঠকৰ অন্তত জাতীয় কংগ্ৰেছ দলে ৰাইজৰ দললৈ 11খন আসন মিত্ৰতাৰ চিনস্বৰূপে তেওঁলোকক প্ৰদান কৰিছে। এই 11খন আসনত জাতীয় কংগ্ৰেছ দলে ৰাইজৰ দললৈ 11টা চিট প্ৰদান কৰিছে আৰু 11খন আসনত এতিয়া ৰাইজৰ দলে নিজে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব, য'ত কংগ্ৰেছ দলৰ প্ৰাৰ্থী নাথাকিব। অৰ্থাৎ এক প্ৰকাৰ অখিল গগৈয়ে যি উদ্দেশ্যৰে আজি 6 মাহে তেওঁ চেষ্টা চলাই আছিল তাত তেওঁ সফলতা লাভ কৰা দেখিবলৈ পোৱা গৈছে। কংগ্ৰেছ দলৰ নেতৃত্বত গঠন হোৱা বিৰোধী মিত্ৰজোঁটত থকা আনসমূহ দল হৈছে অসম জাতীয় পৰিষদ, লুৰিণজ্যোতি গগৈৰ সভাপতিত্বত, ৰাইজৰ দল অখিল গগৈৰ সভাপতিত্বত, CPI, CPIML, APHLC, অল পাৰ্টি হিল লিডাৰ্ছ কনফাৰেন্স, এইটো কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ এটা আঞ্চলিক ৰাজনৈতিক দল। গতিকে এইসমূহ ৰাজনৈতিক দলে সন্মিলিতভাৱে এইবাৰ 2026 চনৰ বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবৰ কাৰণে ইতিমধ্যে চিটৰ ভাগ বতৰা কৰিছে। কিন্তু প্ৰশ্নটো হ'ল এই সন্মিলিত বিৰোধীয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰক পুনৰবাৰ ক্ষমতাত অধিষ্ঠিত হোৱাৰ পৰা বাৰণ কৰিব পাৰিবনে? যদি আমি চাওঁ এই সকলো বিৰোধী ৰাজনৈতিক দলৰ সাংগঠনিক ভেটি আজিৰ সময়ত অসমত বহুত বিশেষ শক্তিশালী নহয়। ইতিমধ্যে কংগ্ৰেছ দলটোৰ পৰা দুজনকৈ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী তথা লোকসভাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু কংগ্ৰেছ দলৰ প্ৰাক্তন ৰাজ্যিক সভাপতি ভূপেন কুমাৰ বৰাই বিজেপি দলত যোগদান কৰি বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে ইতিমধ্যে টিকট লাভ কৰিছে। গতিকে তেনে এক পৰিৱেশৰ পৰিস্থিতিত কংগ্ৰেছ দলে বিৰোধী নেতৃত্বলৈ বিজেপিৰ জয়ৰ সম্ভাৱনাক প্ৰতিহত কৰিব পাৰিবনে? কেৱল সেয়াই নহয়, ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ লগতে কংগ্ৰেছ দলৰ বিভিন্ন বিষয়ববীয়াই গৌৰৱ গগৈৰ ওপৰত অনাস্থা প্ৰকাশ কৰি তেওঁলোকে এতিয়া পদত্যাগ কৰিছে। ঠিক অনুৰূপ ধৰণে ৰাইজৰ দলৰ প্ৰতিও তেওঁলোকৰ দলৰ সদস্যই ৰাইজৰ দলৰ প্ৰতিও অনাস্থা প্ৰকাশ কৰিছে। অতি উল্লেখযোগ্য যে অখিল গগৈয়ে কেইদিনমানৰ পূৰ্বে বিধায়ক শ্বেৰমান আলীক তেওঁৰ দলত অন্তৰ্ভুক্ত কৰিছিলে। শ্বেৰমান আলী ৰাইজৰ দলৰ হৈ এতিয়া মনদিয়া সমষ্টিৰ তেওঁ প্ৰাৰ্থী আছিলে, তেওঁক টিকট প্ৰদান কৰা হৈছিলে। কিন্তু শেষ মুহূৰ্তত এতিয়া মনদিয়া সমষ্টিটো ৰাইজৰ দলৰ কংগ্ৰেছে এৰি দিয়া নাই। আমি আপোনালোকক জনাব বিচাৰিছোঁ যে ৰাইজৰ দললৈ কংগ্ৰেছ দলে কোন কেইখন চিট আগবঢ়াই দিছে। এই আসনসমূহৰ ভিতৰত আছে শিৱসাগৰ বিধানসভা সমষ্টি, মৰিয়নি বিধানসভা সমষ্টি, ধিং বিধানসভা সমষ্টি, দলগাঁও বিধানসভা সমষ্টি, চিচিবৰগাঁও বিধানসভা সমষ্টি, ডিগবৈ বিধানসভা সমষ্টি, বোকাখাট বিধানসভা সমষ্টি, মানস বিধানসভা সমষ্টি, তেজপুৰ সমষ্টি তথা কলিয়াবৰ আৰু মাৰ্ঘেৰিটা বিধানসভা সমষ্টি। অনুৰূপ ধৰণে 9টা সমষ্টিত ইতিমধ্যে অসম জাতীয় পৰিষদে তেওঁলোকৰ প্ৰাৰ্থী ঘোষণা কৰিছে আৰু তেওঁলোকৰ প্ৰাৰ্থীসমূহৰ ভিতৰত লুৰিণজ্যোতি গগৈয়ে খোৱাং সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব। তেওঁৰ দলৰ হৈ ব্ৰহ্মপুৰ সমষ্টিত পূৰ্বৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে প্ৰতিদ্বন্দ্বিতা কৰিব তথা শদিয়া বিধানসভা সমষ্টিত জগদীশ মুখে প্ৰতিদ্বন্দ্বিতা কৰিব। কিন্তু এই সকলো সন্মিলিত বিৰোধী দলে বিজেপিৰ নিচিনা এটা শক্তিশালী দলক পৰাজিত কৰিবৰ কাৰণে তেওঁলোকে কেনেধৰণৰ ৰণনীতি যুগুত, এয়াহে এই সময়ৰ আটাইতকৈ এটা বিচাৰ্যজনক বিষয়। যদিও এই সকলোকেইটা দলে বিজেপিক পৰাজিত কৰিবৰ কাৰণে চেষ্টা চলাইছে, কিন্তু বিজেপি দলে বা বিজেপি চৰকাৰখনে গ্ৰহণ কৰা আঁচনি যেনে অৰুণোদয়, মহিলাৰ উদ্যমিতা,
নিবনুৱা যুৱক যুৱতীক এককালীন অৰ্থ সাহায্য প্ৰদান কৰা, বিজেপি চৰকাৰ 1.5 লাখ চাকৰি নিকা আৰু স্বচ্ছভাৱে প্ৰদান কৰা, এইসমূহ বিজেপি চৰকাৰৰ তেওঁলোকৰ যি ফল, এইসমূহৰ ওপৰত ভিত্তি কৰি এতিয়া বিৰোধী দলে কিদৰে বিজেপি দলটোক পৰাজিত কৰিবৰ কাৰণে আগবাঢ়ে সেয়া লক্ষণীয় হ'ব। যদিও বিৰোধী দলে ইতিমধ্যে অসমত দুৰ্নীতি হৈ আছে, অসমৰ বিজেপি চৰকাৰখনে কোনো ধৰণে জনতাৰ কল্যাণৰ কাম কৰা নাই, চিণ্ডিকেট চলি আছে, মুখ্যমন্ত্ৰীয়ে ভূমি কেলেংকাৰীত জড়িত হৈছে, এনেকুৱা ধৰণৰ কিছুমান অভিযোগ উত্থাপিত কৰিছে। কিন্তু তেওঁলোকে তৃণমূল পৰ্যায়ত কিমান পৰিমাণে ৰাইজক তেওঁলোকৰ প্ৰতি আকৰ্ষিত কৰিব পাৰিব সেয়াহে এক তাৎপৰ্যপূৰ্ণ বিষয়। কেৱল মাত্ৰ বিৰোধী একলগ হ'লেই নহ'ব, বিজেপি দলক প্ৰতিৰোধ কৰিবৰ কাৰণে তেওঁলোকে এক কৌশল গ্ৰহণ কৰিব লাগিব, যাৰ যোগেদি তেওঁলোকে যাতে বিজেপিক পৰাজিত কৰিব পাৰে। অন্যথা যে 3 গগৈ ফৰ্মুলা তেওঁলোকে ব্যৱহাৰ কৰি আহিছিলে ইমান দিনে, অখিল গগৈ, লুৰিণজ্যোতি গগৈ তথা গৌৰৱ গগৈ, এই 3 গগৈ ফৰ্মুলাই কিদৰে কাম কৰে সেয়া অতি গুৰুত্বপূৰ্ণ। তদুপৰি গৌৰৱ গগৈৰ প্ৰতি যি অভিযোগ আছে যে তেওঁক বিজেপি দলে পাকিস্তানী এজেণ্ট বুলি কৈছে, তেওঁৰ সন্তান ভাৰতীয় নহয়, তেওঁৰ সন্তান বিদেশী, গতিকে সেই বিষয়টো বিৰোধী মিত্ৰজোঁটক হয়তো বিপাঙত পেলাবও পাৰে। যিয়েই নহওক কিয় লক্ষ্য ৰাখিব লাগিব বিৰোধী মিত্ৰজোঁটে কিদৰে বিজেপিক পৰাজিত কৰাৰ কাৰণে চেষ্টা কৰে। আৰু এই সময়তে আন এটা কথা আমি ক'ব লাগিব যে UDF দলটোৱে ৰাজ্যৰ সংখ্যাগৰিষ্ঠ প্ৰধান সমষ্টিসমূহত নিজৰ প্ৰাৰ্থী ইতিমধ্যে তেওঁলোকে ঘোষণা কৰিছে। অসমত বৰ্তমান 22টা এনেকুৱা সমষ্টি আছে য'ত সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে। উক্ত সমষ্টিসমূহত এই বিৰোধী মিত্ৰজোঁটে কিদৰে UDFৰ প্ৰত্যাহ্বানক তেওঁলোকে ওফৰাব পাৰে সেয়াও এতিয়া অতি গুৰুত্বপূৰ্ণ বিষয়। কাৰণ ৰাজ্যত চৰকাৰ গঠন কৰিবলৈ হ'লে এই বিধানসভা সমষ্টিসমূহতো বিৰোধী মিত্ৰজোঁটে জয়লাভ কৰিব লাগিব। এইখিনিতে আন এটা কথা ক'ব পাৰি, হাগ্ৰামা মহিলাৰী যিজন BPF দলৰ মুৰব্বী, বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ তেওঁ মুখ্য কাৰ্যবাহী, তেওঁ ইতিমধ্যে NDA মিত্ৰজোঁটৰ লগত আছে বুলি ঘোষণা কৰিছে আৰু তেওঁ ঘোষণা কৰিছে এইবাৰ অসমত বিজেপি চৰকাৰ হ'ব, বিৰোধী মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব নোৱাৰে। গতিকে হাগ্ৰামা মহিলাৰীক এই বিৰোধী মিত্ৰজোঁটে নিজৰ লগত ৰাখিব নোৱাৰাটো এটা তেওঁলোকৰ এটা ঋণাত্মক দিশ ৰূপে পৰিণত হৈছে। অৱশ্যে 2021 চনত হাগ্ৰামা মহিলাৰী বিৰোধী মিত্ৰজোঁটৰ অংশ আছিলে, কিন্তু তেওঁ বিৰোধী মিত্ৰজোঁটক সহায় কৰিব পৰা নাছিলে। কিন্তু এইবাৰ যিহেতু BTCৰ যি নিৰ্বাচন হ'ল, এই নিৰ্বাচনত BPF দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰা দেখিবলৈ পোৱা গ'ল। গতিকে ক'ব পাৰি নিশ্চিতভাৱে বড়োলেণ্ড অঞ্চলৰ যি 12খন বিধানসভাৰ আসন আছে তাত হাগ্ৰামা মহিলাৰীয়ে বিজেপি দলক কিন্তু সহায় কৰিবৰ কাৰণে সক্ষম হ'ব। গতিকে আমি লক্ষ্য ৰাখিব লাগিব অহা বিধানসভা নিৰ্বাচনৰ ফলাফলৰ দিনটোলৈকে তৃতীয়বাৰৰ কাৰণে বিজেপি চৰকাৰ হ'ব নে 3 গগৈ বিজেপি চৰকাৰ গঠন হোৱাত বাধা দিবলৈ সক্ষম হ'ব। আপোনালোকে মতামত আগবঢ়াব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।